শুদ্ধ আৰু শক্তিশালী কৰিবলৈ প্ৰায়ে যান্ত্ৰণা পঠায়। কি কাৰণে? তেওঁৰ মহিমাৰ কাৰণে। সেয়েহে আমি প্ৰথম পিতৰ 1 অধ্যায় 6 পদ চাম। ইয়াত কি কৈছে? ইয়াতে তোমালোকে উল্লাস কৰিছা, ক্ষয়নীয় হ'লেও ইয়াক জুইৰ দ্বাৰাই পৰীক্ষা কৰা যায়। এনে সোণতকৈও বহুমূল্য তোমালোকৰ বিশ্বাস। সেই বিশ্বাসৰ পৰীক্ষা সিদ্ধতা যেন যীশুখ্ৰীষ্ট প্ৰকাশিত হোৱা কালত প্ৰশংসা, গৌৰৱ আৰু সমাদৰজনক দেখা যাব। তাৰ কাৰণে আৱশ্যক মতে এতিয়া অলপ কাল নানাবিধ পৰীক্ষাত শোকাকুল হ'লেও তোমালোকে উল্লাস কৰিছা। সেয়েহে ঈশ্বৰে যোহন 9 অধ্যায় 1 পৰা 3 পদ চাব। পাছে তেওঁ যাওঁতে যাওঁতে উপজাৰ পৰা অন্ধ মানুহ এজনক দেখিলে। তাতে তেওঁৰ শিষ্যবিলাকে তেওঁক সুধিলে, ৰবি, এই মানুহ অন্ধ হৈ উপজিবলৈ এওঁ পাপ কৰিলেনে, নাইবা এওঁৰ মাক বাপেকে পাপ কৰিলে? যীশুৱে উত্তৰ দিলে, এওঁ পাপ কৰিলে, নাইবা এওঁৰ মাক বাপেকে পাপ কৰিলে এনে নহয়, কিন্তু এওঁত ঈশ্বৰৰ কৰ্ম প্ৰকাশিত হ'বলৈহে হৈছে। ইয়াতে আকৌ মন কৰিব, মই আকৌ বুজাই দিছোঁ, সকলো যান্ত্ৰণা কোনো বিশেষ পাপৰ বাবে নহয়। ঈশ্বৰে আমাৰ বিশ্বাসক বিশুদ্ধ আৰু শক্তিশালী কৰিবলৈ প্ৰায়ে যান্ত্ৰণা পঠায় তেওঁৰ মহিমাৰ কাৰণে। এইকাৰণতে ময়ো এদিন ভাবিছিলোঁ যে মই কি পাপ কৰিলোঁ, ইমান দুখ কষ্ট যান্ত্ৰণা ভুগিবলগীয়া হৈছে। কিন্তু সেই প্ৰভু যীশুক নজনালৈকে তেতিয়ালৈকে মই বুজি পোৱা নাছিলোঁ। কিন্তু আজি প্ৰভু যীশুক পোৱাৰ পিছতে আজি কিছুমান বেমাৰ হয় ঈশ্বৰে দেখুৱাইছে পাপৰ কাৰণে, আৰু কিছুমান বেমাৰ আজাৰ হয় কি কাৰণে? ঈশ্বৰৰ মহিমাৰ কাৰণে। সেইকাৰণতে ঈশ্বৰে আমাক শক্তিশালী কৰিবৰ কাৰণে, ঈশ্বৰ যে এজন আছে বিশ্বাস কৰিবৰ কাৰণে এইবিলাক যান্ত্ৰণা আমাক ঈশ্বৰে পঠাই দিয়ে। সেইকাৰণতে আপোনালোকে চাব, এজন ঈশ্বৰীয় ব্যক্তি ইয়োব কঠোৰভাৱে পৰীক্ষিত হৈছিল। তেওঁ নিজৰ সম্পত্তি আৰু সন্তানক হেৰুৱাইছিল। ইয়োব 2 অধ্যায় 1 পৰা 22 পদ। ইয়োব 1 অধ্যায় 2 পদ। উচ্চ দেশত ইয়োব নামেৰে এজন মানুহ আছিল। এই পুৰুষ সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোতা আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোতা। ইয়োব 1 অধ্যায় 4 পদ। তেতিয়া জিহুৱাই শয়তানক সুধিলে, কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোতা আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোতা লোক পৃথিৱীত কোনো নাই। ইয়োব 1 অধ্যায় 20 পৰা 22 পদ। তেতিয়া ইয়োব উঠি নিজৰ চোলা ফালি আৰু মূৰ ঘূৰাই মাটিত পৰি প্ৰণিপাত কৰি ক'লে, মই মাতৃৰ গৰ্ভৰ পৰা উদঙে আহিলোঁ আৰু উদঙে তালৈ উলটি যাম। জিহুৱাই দিছিল আৰু জিহুৱাই নিলে, জিহুৱাৰ নাম ধন্য হওক। এই সকলোতেও ইয়োবে পাপ নকৰিলে আৰু ঈশ্বৰত অজ্ঞানতাৰ দোষাৰোপ নকৰিলে। এই কাহিনীটো এনেকুৱা ধৰণৰ, এজন ইয়োব নামেৰে ব্যক্তি আছিলে। তেওঁ সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোতা আৰু বহুত ধন সম্পত্তি থকা মালিক আছিল। কিন্তু এদিন কি হ'ল, শয়তানে সেই ঈশ্বৰৰ ওচৰত যেতিয়া উপস্থিত হ'ল, তেতিয়া ঈশ্বৰে সুধিলে, শয়তান তুমি ক'ৰ পৰা আহিলা? মই গোটেই পৃথিৱীখন ঘূৰি আহিলোঁ। তো মোৰ ইয়োবলে মন কৰিছানে? তেওঁ সিদ্ধ, সৰল আৰু ঈশ্বৰলৈ ভয় ৰাখোতা। তেতিয়া শয়তানে ক'লে, ইয়োবে জানো বিনা লাভে আপোনাক মানিছে? আপুনি তেওঁ গোটেই ধন সম্পত্তি, টকা পইচা সকলোতে আশীৰ্বাদ কৰি দিছে, এইকাৰণেহে আপোনাক মানি আছে। এবাৰ তেওঁ ধন সম্পত্তিত হাত লগাবলৈ দিয়ক, এতিয়া চাব যে আপোনাক বিদায় দিব। এতিয়া ঈশ্বৰে কি কৰিলে, যোৱা তেওঁ ধন সম্পত্তিত হাত লগাবা, কিন্তু মানুহজনক নুচুবা। তেতিয়া শয়তানে গৈ তেওঁ 9টাকে ল'ৰা ছোৱালী এঠাইত
খানা খাই থাকোঁতে গোটেইখিনি আহি মাৰি পেলালে। তাৰে এজনে আহি ইয়ুবক কৈছে যে আপোনাৰ সন্তানকেইটি এই খানা খাই থাকোঁতে সকলোবিলাক মাৰি পেলালে। তো মইহে বাচিলোঁ আপোনাক ক'বলৈ। আকৌ এজনে আহি কৈছে আপোনাৰ যিমান গৰু ছাগলী চব কাঢ়ি লৈ গ'ল, আপোনাক ক'বলৈ মইহে বাচিছোঁ। তো তেনেকৈ এফালৰ পৰা যেতিয়া নেকি ইয়ুবক আহি কিনে দুখৰ সংবাদ দিলে, তেতিয়া ইয়ুবে কি কৰিলে, তেওঁ পাপ নকৰিলে, চোলাটো খুলি ফালি চিলি কি কৰিলে যে ঈশ্বৰে দিলে ঈশ্বৰে নিলে, ঈশ্বৰৰ নাম ধন্য হওক। এইটো কি কৈছে, ক'ত কৈছে চাব যে ইয়ুব 1:20-22। তেতিয়া ইয়ুব উঠি নিজৰ চোলা ফালি আৰু মূৰ ঘূৰাই মাটিত পৰি প্ৰণিপাত কৰি ক'লে, মই মাতৃৰ গৰ্ভৰ পৰা উদঙে আহিলোঁ আৰু উদঙে তালৈ উলটি যাম। ঈশ্বৰে দিছিলে, ঈশ্বৰে নিলে, ঈশ্বৰৰ নাম ধন্য হওক ক'লে। আমাৰ যদি তেনেকৈ যদি ল'ৰা ছোৱালী মৰি যায় বা এনেকুৱা যদি ধন সম্পত্তি চব শেষ হৈ যায়, আমি কেতিয়াও তেনেকৈ ঈশ্বৰক ধন্যবাদ কেতিয়াও নিদিম, ঈশ্বৰক গালিহে পায়। তো সেয়েহে প্ৰিয়সকল, আজি এই শিক্ষাটো ঈশ্বৰে কি কাৰণে দিছে আমাৰ কাৰণে, যে সেই ইয়ুবক আকৌ আহি কিনে শয়তানে যেতিয়া নেকি ঈশ্বৰৰ ওচৰত উপস্থিত হ'ল, তেতিয়া শয়তানে তাক পেলাব নোৱাৰিলে। আকৌ উপস্থিত হোৱাৰ পিছত ক'লে, ঈশ্বৰে ক'লে, শয়তান তুমি ক'ৰ পৰা আহিলা? এই পৃথিৱীখন এপাক ঘূৰি আহিলে। মোৰ ইয়ুবলৈ মন কৰিছ নাই? তেওঁ সিদ্ধ সৰল ঈশ্বৰলৈ ভয় ৰাখোতা। এতিয়া শয়তানে কৈছে, দেখিছোঁ তেওঁ শৰীৰটোক সুস্থ কৰি ৰাখিছে, এইকাৰণেহে আপোনাক মানি আছে, কিন্তু এবাৰ তেওঁ শৰীৰত হাত লগাবলৈ দিয়ক, তেতিয়া চাব যে আপোনাক বিদায় দিব। তেতিয়া শয়তানে গৈ মূৰৰ পৰা ভৰিলৈকে এনেকুৱা গেলা ঘাঁহ দিলে, তেতিয়া ইয়ুবে বিলাপ কৰিছিলে। ইয়ুব 3 চাব, ইয়ুব 3 আপোনালোকে চাব ইয়ুবে কেনেকৈ বিলাপ কৰিছিলে। পাছে ইয়ুবে মুখ মেলি তেওঁৰ জন্মদিনক সাও দিলে। ইয়ুবে মাত লগাই ক'লে, যিদিনা মোৰ জন্ম হৈছিল সেইদিন বিনষ্ট হওক, আৰু পুত্ৰ সন্তান গৰ্ভত স্থিতি হ'ল বুলি পুৱা ৰাতি বিনষ্ট হওক, সেইদিন অন্ধকাৰময় হওক, ঈশ্বৰে ওপৰৰ পৰা তালৈ দৃষ্টি নকৰক, আৰু দীপ্তি আৰু ওপৰত প্ৰকাশিত নহওক। অন্ধকাৰ আৰু মৃত্যু চাই তাক নিজৰ বুলি গ্ৰহণ কৰক, মেঘে তাক ঢাকি ধৰক, দিনক আন্ধাৰ কৰোঁতা সকলোৱে তাৰ ভয় জন্মক। সেই ৰাতি ঘোৰ অন্ধকাৰে ধৰক, বছৰৰ দিনবোৰ মাজত সি আনন্দ নকৰক, আৰু মাহৰ লেখতো নপৰক। চোৱা, সেই ৰাতি বন্ধ্যা হওক, তাত কোনো আনন্দ ধ্বনি নহওক। দিনক সাও দিওঁতাবোৰ তাক সাও দিয়ক, বাহু কোচতাবলৈ নিপুণ লোকবিলাকে তাক সাও দিয়ক। তাৰ প্ৰভাতৰ তৰাবোৰ অন্ধকাৰময় হওক, সি দীপ্তিলৈ আশা কৰক কিন্তু নাপাওক, আৰু অৰুণৰ পিঠি নাচাওক, কিয়নো সি মোৰ মাতৃৰ গৰ্ভৰ দুৱাৰ বন্ধ নকৰিলে, আৰু মোৰ চকুৰ পৰা ক্লেশ ঢাকি নথলে। মই কিয় গৰ্ভতে নমৰিলোঁ? উদৰৰ পৰা বাহিৰ হোৱা মাত্ৰে মই কিয় প্ৰাণ ত্যাগ নকৰিলোঁ? ওলাই মোক কিয় ল'লে? আৰু মই পিয়া খাবলৈ স্তনে বা মোক কিয় গ্ৰহণ কৰিলে? কিয়নো সেয়ে নোহোৱা হ'লে মই শুই শান্তি পালোঁ, সেয়ে নোহোৱা হ'লে মই নিদ্ৰিত হ'লোহেঁতেন। তেতিয়া যিবিলাকে নিজৰ নিমিত্তে ধ্বংস স্থান নিৰ্মাণ কৰিছিল, এনে ৰজাবিলাকৰ আৰু পৃথিৱীৰ মন্ত্ৰীবিলাকৰ লগত, বা যিবিলাকৰ সোণ আছিল আৰু যিবিলাকে নিজ নিজ ঘৰ ৰূপেৰে পৰিপূৰ্ণ কৰিছিল, এনে অধিপতিবিলাকৰ লগত থাকি মই বিশ্ৰাম পালোঁ। সেয়েহে প্ৰিয়সকল, এই গীতটি 12টা বাজিবলৈ 10 মিনিট আছিলে। তেতিয়া আহি কিনে প্ৰভুৱে মোক
এই গানটো শিকাই দিলে এই গানটো মই সকলোকে ভালদৰে শিকিবলৈ কৈছোঁ কি কাৰণে এই গানটোতে বহুত শক্তি আছে আৰু এই গানটোত বহুত আশীৰ্বাদ আছে এইটো প্ৰাৰ্থনা হিচাপে ঈশ্বৰে দিছে এই আপোনালোকে মোৰ লগত একেলগতে গাব মই মাতিলে তুমি কিয় নামাতা প্ৰভু মই গৰ্ভতে কিয় নমৰিলো আপোনালোকে গাব মই মাতিলে তুমি মই গৰ্ভতে কিয় উদৰৰ পৰা বাহিৰ হোৱা মাতে উদৰৰ পৰা বাহিৰ হোৱা মাতে মই কিয় প্ৰাণ ত্যাগ নকৰিলো মই মাতিলে মই মাতিলে তুমি মই গৰ্ভতে কিয়
মাতিলে তুমি গৰ্ভতে Lord.